নমস্কাৰ হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম। আজি আমি অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 পৰিমিতি ইয়াৰ আমি অনুশীলনী 11.1ৰ অংককেইটা আলোচনা কৰিম। অংককেইটালৈ যোৱাৰ আগতে আমি কেইটামান সূত্ৰ জানিব লাগিব, য'ত মই লিখিছোঁ আয়তৰ পৰিসীমা উলিওৱাৰ নিয়মটো হ'ল 2 পূৰণ দিশ যোগ প্ৰস্থ, আয়তৰ কালি দিশ পূৰণ প্ৰস্থ, বৰ্গৰ পৰিসীমা 4 পূৰণ এটা বাহুৰ দিশ, বৰ্গৰ কালি বাহু পূৰণ বাহু, বৃত্তৰ কালি পাই আৰ স্কুৱেৰ, য'ত আৰে বুজাব ব্যাসাৰ্ধ। কেতিয়াবা আমাক ব্যাস দিয়া থাকিব পাৰে, ব্যাসৰ আধাই হ'ব ব্যাসাৰ্ধ, অৰ্থাৎ ব্যাসক আমি 2ৰে হৰণ কৰি ব্যাসাৰ্ধ উলিয়াই ল'বলগীয়া হ'ব পাৰে। অৰ্ধবৃত্তৰ কালি বৃত্তৰ আধা অৰ্থাৎ 2ৰে হৰণ কৰিম পাই আৰ স্কুৱেৰ বাই 2 বা হাফ অফ পাই আৰ স্কুৱেৰ। বৃত্তৰ পৰিসীমা 2 পাই আৰ, অৰ্ধবৃত্ত আধা হৈ যোৱাৰ লগে লগে 2ৰে হৰণ কৰিম 2 পাই আৰ বাই 2 বা 2 কাটি গ'লে পাই আৰ বুলিও লিখিব পাৰোঁ। মনত ৰাখিবা পাই মান 7/22 বা 3.14। আৰু আমি শিকিব লাগিব সামান্তৰিকৰ কালি, যিটো সূত্ৰ আছিলে ভূমি পূৰণ উচ্চতা। এতিয়া আমি অংককেইটালৈ যাওঁ। অনুশীলনীৰ প্ৰথম অংকটো আছিলে চিত্ৰত দেখুওৱা ধৰণে একে পৰিসীমা বিশিষ্ট এখন বৰ্গাকৃতিৰ আৰু এখন আয়তাকৃতিৰ ক্ষেত্ৰৰ কোনখনৰ কালি বেছি। ইয়াত দুখন দিছে, এখন বৰ্গাকৃতিৰ এখন আয়তাকৃতিৰ। দুইখনৰ পৰিসীমা একে বুলি কৈছে আৰু আমাৰ ইয়াত কেইটামান মান দি দিছে। বৰ্গাকৃতিৰ যিখন ক্ষেত্ৰ তাৰ বাহুৰ দিশ দিছে 60 আৰু আয়তাকৃতিৰ ক্ষেত্ৰখনৰ এটা বাহু দিছে 80। এতিয়া আমি জানো যে বৰ্গৰ আটাইকেইটা বাহুৱে সমান, সেয়েহে আটাইকেইটা বাহু হ'ব 60, মানে প্ৰত্যেকটো বাহু হ'ব 60 মিটাৰকৈ। আয়তৰ বিপৰীত বাহু সমান, এইটো 80 মানে বিপৰীত বাহুটো 80 আৰু বাকী এই বাহু দুটা আমি উলিয়াই ল'ব লাগিব। এতিয়া আমি চিত্ৰৰ পৰা আমি লিখিছোঁ বৰ্গাকৃতিৰ বাহুখনৰ প্ৰতিটো বাহু 60 মিটাৰ আৰু আয়তাকৃতিৰ ক্ষেত্ৰখনৰ আমি এইটো ধৰিলোঁ দিশ হ'ল 80 মিটাৰ, প্ৰস্থ যিটো দিয়া নাই আমি নাজানো, যাক আমি ধৰিলোঁ বি। এতিয়া আমাক কৈছে বৰ্গাকৃতিৰ ক্ষেত্ৰ আৰু আয়তাকৃতিৰ ক্ষেত্ৰ দুইখনৰে পৰিসীমা সমান, সেয়েহে আমি লিখিলোঁ বৰ্গাকৃতিৰ ক্ষেত্ৰৰ পৰিসীমা সমান আয়তাকৃতিৰ ক্ষেত্ৰৰ পৰিসীমা। এতিয়া বৰ্গৰ পৰিসীমা সূত্ৰ ব্যৱহাৰ কৰিম, 4 পূৰণ এটা বাহুৰ দিশ সমান আয়তৰ পৰিসীমা কি আছিলে 2 পূৰণ দিশ যোগ প্ৰস্থ। বৰ্গৰ এটা বাহু দিয়া আছে অৰ্থাৎ 4 পূৰণ 60। আয়তৰ আমি দিশ জানো, যাৰ ঠাইত 80 বহুৱালোঁ, প্ৰস্থ নাজানো, যাক আমি বি বুলি ধৰিলোঁ। বি আখৰটো কিয় লৈছোঁ, প্ৰস্থক ব্ৰেথ বুলি কয়, যাৰ আমি প্ৰথম আখৰটো বি বুলি লৈছোঁ। এতিয়া 4 পূৰণ 60 240, সিফালে থাকিলে 2 পূৰণ 80 যোগ বি, আমি 2টো এফালে লৈ আহিম, লৈ আহিলে হৰণ হ'ব। পাছৰবাৰ আমি 2টো এফালে আনি 240ক হৰণ কৰিছোঁ, 120 হৈছে। 80টো 120ৰ ফালে লৈ আহিলোঁ, বিয়োগ হ'ল 40 = বি, অৰ্থাৎ বি মানে হ'ল 40। বিটো কি আছিলে আয়তাকৃতিৰ ক্ষেত্ৰখনৰ প্ৰস্থ, আমি লিখিলোঁ প্ৰস্থ 40 মিটাৰ। এতিয়া আমি বৰ্গ আৰু আয়ত দুইটাৰে কালি উলিয়াব পাৰিম। বৰ্গৰ কালি বাহু পূৰণ বাহু 60 পূৰণ 60 অৰ্থাৎ 3600, এককটো লিখিবা মিটাৰ থাকিলে বৰ্গ মিটাৰ। আয়তাকৃতিৰ ক্ষেত্ৰৰ কালি দিশ পূৰণ প্ৰস্থ, দিশ আমি জানো 40, প্ৰস্থ এইমাত্ৰ পালোঁ, দিশ হ'ল 80, প্ৰস্থ আমি এতিয়া উলিয়ালোঁ 40। 8 4 গুণ 32 অৰ্থাৎ 3200 3200 বৰ্গ চেণ্টিমিটাৰ। প্ৰশ্নত সুধিছে কোনখন ক্ষেত্ৰৰ কালি বেছি, আমি দেখিলোঁ বৰ্গাকৃতিৰ ক্ষেত্ৰখনৰ কালি 3600, অৰ্থাৎ দেখা গ'ল যে বৰ্গাকৃতিৰ ক্ষেত্ৰখনৰ কালি বেছি। 2 নম্বৰ অংকটো শ্ৰীমতী কলিতাৰ চিত্ৰত দেখুওৱা ধৰণৰ মাপৰ এটুকুৰা বৰ্গাকৃতিৰ মাটি আছে। এটুকুৰা মাটি টুকুৰা, তেওঁ মাটিডোখৰৰ মাজত এটা ঘৰ সাজিব খুজিছে। ঘৰটোৰ চাৰিওফালে এখন বাগিচা কৰা হৈছে। প্ৰতি বৰ্গ মিটাৰত 55 টকা খৰচ কৰিলে বাগিচাখন সাজু কৰোঁতে কিমান টকা খৰচ হ'ব। আমাৰ বৰ্গাকৃতিৰ যিটুকুৰা মাটি আছে তাৰ প্ৰতিটো বাহু 25কৈ। ঘৰটোৰ কাৰণে আমাৰ জোখ দি দিছে, যদি আমি দিশ ধৰোঁ 20 আৰু এইটো যদি প্ৰস্থ বুলি ধৰোঁ, প্ৰস্থ হ'ব 15। বাকী থকা যিখিনি অৰ্থাৎ ৰং কৰি থোৱা আছে ক'লা, সেই অংশখিনিত তেওঁ কি কৰিব, এখন বাগিচা কৰিব আৰু বাগিচাখনত প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 55 টকা। প্ৰথমতে আমি উলিয়াব লাগিব যে যিখন জেগাত তেওঁ বাগিচা কৰিব, বাগিচা কৰা জেগাকণৰ কালি কিমান বা ঠাইখনৰ কালি কিমান। আমি আৰম্ভ কৰিলোঁ যে বৰ্গাকৃতিৰ মাটি টুকুৰাৰ প্ৰতিটো বাহু দিয়া আছে আমাক 25, সেয়েহে বৰ্গাকৃতিৰ মাটি টুকুৰাৰ কালি হ'ব 625, অৰ্থাৎ 25 পূৰণ 25 625 বৰ্গ মিটাৰ। আকৌ ঘৰটোৰ কাৰণে যদি এইটো ধৰোঁ দিশ 20, প্ৰস্থটো দিয়া আছে 15, তেতিয়াহ'লে ঘৰটো যিটো সেইটো হ'ব আয়তাকৃতিৰ। আমি দেখা পাইছোঁ
সেয়েহে কি হ'ব যে ঘৰটোৰ কালি আমি আয়তৰ কালি ব্যৱহাৰ কৰিম দীঘ পূৰণ প্ৰস্থ অৰ্থাৎ 20 পূৰণ 15 সমান 300 বৰ্গমিটাৰ। এতিয়া চোৱা যে মাটি টুকুৰা অৰ্থাৎ গোটেই মাটি টুকুৰা বৰ্গাকৃতিৰ মাটি টুকুৰাৰ পৰা এই ঘৰটো বাদ দি দিলে আমাৰ কি হ'ব যিকোন জেগাত বাগিচা কৰিছে সেই বাগিচাখনৰ কালি ওলাব। আমি বাগিচাৰ কালি তেনেদৰে উলিয়াইছোঁ। কি কৰিছোঁ বাগিচাখনৰ কালি বৰ্গাকৃতিৰ মাটি টুকুৰাৰ কালিৰ পৰা ঘৰটোৰ কালি বিয়োগ কৰি দিছোঁ। 625ৰ পৰা 300 গ'ল 325। আকৌ আমাক কৈছে যে বাগিচাখন তৈয়াৰ কৰোঁতে প্ৰতি বৰ্গমিটাৰত খৰচ হয় 55 টকা। 325 বৰ্গমিটাৰত খৰচ কিমান হ'ব 17,875 টকা। এটাকে লিখিলোঁ, শেষৰ লাইনটো লিখিবা বাগিচাখন সাজু কৰোঁতে খৰচ হয় 17,875 টকা। তাৰ পাছৰ 3 নম্বৰ বাগিচা এখনৰ আকৃতি চিত্ৰত দেখুওৱাৰ দৰে মাজৰখিনি আয়তীয় আৰু মূৰ দুটা অৰ্ধবৃত্তীয়। দেখিছোঁ আমি এই অংশটো হ'ল আয়তীয় আৰু বাকী মূৰ দুটা বৃত্তৰ আধা অৰ্থাৎ অৰ্ধবৃত্ত। বাগিচাখনৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা। এতিয়া আমি চিত্ৰটো সিফালে চালোঁ এনেদৰে যে যিটো আমাক দিয়া আছে এই অৰ্ধবৃত্তটোৰ এইটো হ'ব কি হ'ব ব্যাস। আমি লিখিলোঁ অৰ্ধবৃত্তটোৰ ব্যাস হ'ব যিটো আমাক 7 বুলি দিয়া আছে। আমি অংকটো আৰম্ভ কৰিছোঁ বাগিচাখনৰ পৰিসীমা মানে এই গোটেইটো ইয়াৰ পৰা বুলি আৰম্ভ কৰি এনেদৰে গোটেইটো চাৰিওটা কাষ যিটো হ'ব পৰিসীমা। সেই পৰিসীমাটো আমি কেনেকৈ উলিয়াম আয়তীয় অংশৰ পৰিসীমা মানে এইটো হ'ল আয়তীয় অংশ, ইয়াৰ পৰিসীমা উলিয়াম যোগ ক'ৰ পৰিসীমা উলিয়াম অৰ্ধবৃত্ত দুটাৰ পৰিসীমা উলিয়াম। এতিয়া গোটেই পৰিসীমাটো ওলোৱাৰ পাছত তোমালোকে মন কৰা যে এই অংশটো আমাৰ ভিতৰত সোমাই আছে অৰ্থাৎ এই অংশটো আমি বেছিকৈ উলিয়াইছোঁ যিটো আমাক নালাগে। সেয়েহে আমি বিয়োগ কৰি দিছোঁ কি এই অংশটো মানে কি ব্যাস দুডালৰ দিশটো বিয়োগ কৰি দিছোঁ। তেতিয়াহ'লে অংকটো আমি কৰিলোঁ এনেদৰে যে অৰ্ধবৃত্তৰ ব্যাস হ'ল 7 মিটাৰ যিটো আমাক দিয়া আছে প্ৰশ্নত। ব্যাসৰ পৰা ব্যাসাৰ্ধ উলিয়ালোঁ 7ক 2ৰে হৰণ কৰিলোঁ 3.5 বা এনেদৰে ৰাখিলেও হ'ব। আয়তাকাৰ অংশৰ দিশ চোৱা ব্যাসাৰ্ধ মানে ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ 3.5 গ'ল, সিফালৰ ব্যাসাৰ্ধ 3.5 গ'ল, বাকী মাজৰকণহে আয়ত। ইয়াৰ পৰা ইয়ালৈকে 20 আছিলে, 20ৰ পৰা 2 মূৰৰ 3.5 গুচি গ'ল অৰ্থাৎ 20 বিয়োগ 3.5 দুইটা গুচি গ'ল 7 বিয়োগ হ'ল 20ৰ পৰা 7 গ'ল 13 অৰ্থাৎ আয়তৰ যিকণ দিশ অৰ্থাৎ আয়তাকৃতিৰ অংশ সেইটো হ'ব কেৱল 13 মিটাৰ আৰু প্ৰস্থ যিটো আমি প্ৰস্থ ধৰোঁ এইটো প্ৰস্থটো হ'ল 7 মিটাৰ। এতিয়া আমি কি কৰিম যে ইয়াৰ পৰিসীমা উলিয়াবলৈ মই কৈছোঁ কেনেদৰে লিখিম আয়তীয় অংশৰ পৰিসীমা যোগ দুটা অৰ্ধবৃত্তৰ পৰিসীমা বিয়োগ ব্যাস দুডালৰ দিশ। আমি তাকে কৰিছোঁনে যে আয়তীয় অংশৰ পৰিসীমা আয়তৰ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ, দিশ পালোঁ 13 প্ৰস্থ পালোঁ 7। দুটা অৰ্ধবৃত্তৰ পৰিসীমা এতিয়া চোৱা যে বৃত্তৰ পৰিসীমা আছিলে 2πr, দুটা অৰ্ধবৃত্ত লগ লাগি এটা বৃত্তই নহ'লনে যাৰ কাৰণে আমি বৃত্ত এটা হোৱাৰ কাৰণে বৃত্তৰ পৰিসীমাটোকে লিখিলোঁ 2πr। ব্যাসডালৰ দিশ আছিলে 7, দুডাল ব্যাসৰ দিশ 2 পূৰণ 7। এতিয়া এই দুটা কৰিলোঁ 40 হ'ল, এইটো কৰিলোঁ পাইমান পাতিলোঁ 7/22, 7ৰে 3.5ক কাটিলোঁ 0.5 বাৰ, 0.5টো 2ৰ লগত পূৰণ কৰিলোঁ অৰ্থাৎ 50 পইচা যদি দুটা হয় 1 টকা, তেনেদৰে 0.5 দুটা কৰিলোঁ 1 হ'ল 1 পূৰণ 22 22। 40 যোগ 22 বিয়োগ 14, 40 22 62ৰ পৰা 14 গ'ল 48। বা অংকটো তোমালোকে এনেকৈও কৰিব পাৰিবা। আমি কি কৰিম আয়তাকৃতিৰ যিকণ অংশ আছিলে তাৰ এই 13 যোগ 13 এই দুটা কৰিম, লগতে এই অৰ্ধবৃত্ত দুটাৰ পৰিসীমা যোগ কৰিও তোমালোকে অংকটো কৰিব পাৰিবা। তেতিয়া এই ব্যাস দুডাল বিয়োগ নকৰিলেও হ'ব। তাৰপাছত আমি বাগিচাখনৰ কালি উলিয়াবলৈ আমি দেখিছোঁ দুটা মূৰত দুটা অৰ্ধবৃত্ত আছে, অৰ্ধবৃত্ত দুটাৰ কালি লাগিব আৰু আয়তীয় অংশৰ কালি লাগিব। দুটা অৰ্ধবৃত্ত মই কৈছিলোঁ দুটা অৰ্ধবৃত্ত মিলি এটা বৃত্ত হয় অৰ্থাৎ বৃত্তৰ কালিয়ে ব্যৱহাৰ কৰিলোঁ πr²। আয়তৰ কালি দিশ পূৰণ প্ৰস্থ মান বহুৱালোঁ পাই মান 7/22, r² মানে r দুটা পূৰণ, rৰ মান 3.5 দুটা পূৰণ। আমি আটাইকেইটা পূৰণ কৰি পালোঁ 100 পূৰণ কৰিলোঁ আৰু এইটো 7 অংকত 91, 38.5ৰ লগত 91 যোগ কৰিলোঁ 129.5। যিহেতু কালি সেয়ে তোমালোকে লিখিবা বৰ্গমিটাৰ আৰু চব পৰিসীমাৰ এককটো কিন্তু আমি মিটাৰ লিখিছোঁ। 4 নম্বৰ এখন মজিয়াত লগোৱা টাইলছৰ কথা কৈছে। সামান্তৰিক আকৃতিৰ
যাৰ ভূমি 24 মিটাৰ আৰু উচ্চতা একদম মন কৰা 24 মিটাৰ উচ্চতা 10 মিটাৰ 1000 মিটাৰ নহয় চেণ্টিমিটাৰ 24 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ 1080 বৰ্গমিটাৰ কালিৰ মজিয়া এখনত লগাবলৈ কিমানখন টালি বা টাইলছৰ প্ৰয়োজন হ'ব। এতিয়া প্ৰথমতে তোমালোকে মন কৰা গোটেইকেইটাৰ কিন্তু একক একে নহয়। টাইলছবিলাকৰ যিটো জোখ দিয়া আছে তাৰ জোখ আছে চেণ্টিমিটাৰত আৰু গোটেই মজিয়াখনৰ কালি যিটো দিয়া আছে সেইটো দিয়া আছে মিটাৰত। প্ৰথমতে তোমালোকে কি কৰিবা মিটাৰটোক চেণ্টিমিটাৰ বা চেণ্টিমিটাৰটোক মিটাৰলৈ নিবা। আমাৰ মিটাৰটোক চেণ্টিমিটাৰলৈ নিবলৈ সহজ। মই এতিয়া লিখিছোঁ চোৱা 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ 1 বৰ্গ মিটাৰ মানে 100 চেণ্টিমিটাৰ দুটা পূৰণ হ'লে 10,000 বৰ্গ চেণ্টিমিটাৰ হয়। অৰ্থাৎ মিটাৰক বৰ্গ চেণ্টিমিটাৰলৈ নিবলৈ 10,000 দি পূৰণ কৰিম। এতিয়া 1080 বৰ্গ মিটাৰ যাক আমি বৰ্গ চেণ্টিমিটাৰলৈ নিবলৈ 1080 লগত 10,000 পূৰণ কৰিলোঁ 108ৰ পিছত 5টা শূন্য হ'ল। আকৌ সামান্তৰিক আকৃতিৰ টালি এখনৰ কালি উলিয়াম। এখন টালিৰ কালি সামান্তৰিকৰ কালি সূত্ৰটো হ'ল ভূমি পূৰণ উচ্চতা। ভূমি দিয়া আছে 24 উচ্চতা দিয়া আছে 10 দুইটা পূৰণ কৰিলোঁ একক লিখিলোঁ 240 বৰ্গ চেণ্টিমিটাৰ। এতিয়া মজিয়াখনৰ মুঠ কালি হৰণ এখন টাইলছৰ কালি বা টালিৰ কালি তেতিয়াহ'লে আমাৰ ওলাব কি প্ৰয়োজনীয় মুঠ টালিৰ সংখ্যা। সেয়েহে আমি লিখিলোঁ প্ৰয়োজনীয় টালিৰ সংখ্যা সমান মজিয়াখনৰ কালি হৰণ এখন টালিৰ কালি। এতিয়া মজিয়াখনৰ টালি আছিলে এইটো যাক আমি 240ৰে হৰণ কৰিলোঁ 240 হৰণ কৰোঁতে এটা শূন্য কাটি দিলোঁ 24ৰে ইয়াক হৰণ কৰোঁতে আমি পালোঁ 45,000 অৰ্থাৎ প্ৰয়োজনীয় টালিৰ সংখ্যা বা টাইলছৰ সংখ্যা 45,000খন। 5 নম্বৰ অংকটো এটা পৰুৱাই মজিয়াত পৰি থকা বিভিন্ন আকৃতিৰ খাদ্যৰ টুকুৰাৰ চাৰিওফালে বগাই আছিল। কোন টুকুৰা খাদ্যৰ ওপৰেদি চাৰিওফালে বগাবলৈ বেছি দূৰ যাব লাগিব মনত ৰাখিবা বৃত্তৰ পৰিসীমা যাক পৰিধি বুলিও কয় C = চাৰ্কামফাৰেঞ্চ ইংলিছত লিখিছে 2πr। আমি এইটো আগতে শিকিছোঁ। তিনি টুকুৰা খাদ্যৰ টুকুৰা আছে এইটুকুৰ আৰু এইটুকুৰ তিনিও টুকুৰাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি তাৰ আমি চাৰিওফালে বগাব অৰ্থাৎ পৰিধি বা পৰিসীমা উলিয়াম। এতিয়া আমি প্ৰথম টুকুৰা ল'লোঁ ইয়াৰ পৰিসীমানো কিমান। এতিয়া চোৱা প্ৰথম টুকুৰ যিটো কি আছে চাৰিওফালে বগাবলৈ অৰ্থাৎ ই এটা অৰ্ধবৃত্ত এই অৰ্ধবৃত্তটোৰ পৰিধি উলিয়াব লাগিব লগতে কি উলিয়াব লাগিব অৰ্ধবৃত্তটোৰ ব্যাসটো যোগ দিব লাগিব। আমি অংকটো দীঘল হ'ব ইমান কৰি থাকিব নালাগে। এতিয়া ব্যাস বুলি লিখিলোঁ 2.8 ব্যাসাৰ্ধ 2ৰে হৰণ কৰিলোঁ 1.4 অৰ্থাৎ আৰৰ মান আমি 1.4 পাতিম। এতিয়া আমি এই চিত্ৰটোৰ চাৰিওফালে বগাবলৈ বা বগাওঁতে যোৱা দূৰত্ব কি হ'ব অৰ্ধবৃত্তটোৰ পৰিসীমা হৰণ যোগ অৰ্ধবৃত্তটোৰ ব্যাসৰ দিশ। অৰ্ধবৃত্তৰ পৰিসীমা বৃত্তৰ পৰিসীমা 2πr অৰ্ধবৃত্ত মানে 2ৰে হৰণ অৰ্থাৎ πr 2 কাটিলোঁ πr পাই মান পাতিলোঁ 7/22 আৰৰ মান আমি এইখিনি উলিয়াইছোঁ 1.4 7ৰে 1.4 অৰ্থাৎ 14ক কাটিলোঁ দুবাৰ 0.11 আগত আছিল কাৰণে 0.2। এতিয়া 22 পূৰণ 0.2 যোগ অৰ্ধবৃত্তৰ ব্যাস কিমান আছিলে 2.8 22 2 44 11ৰ আগত দশমিক 44 যোগ 28 কৰিলোঁ 72 দশমিকৰ তলত দশমিক দি যোগ কৰিলে হয় 7.2 চেণ্টিমিটাৰ। তেতিয়াহ'লে এই গোটেই খাদ্য টুকুৰাৰ চাৰিওফালে এপাক বগাবলৈ কিমান দূৰ যাব লাগিব 7.2 চেণ্টিমিটাৰ। আমি 5ৰ টুকুৰা খাদ্য ল'লোঁ 5ৰ টুকুৰা খাদ্য কি আকৃতিৰ চাই লওঁ। 5ৰ টুকুৰা খাদ্যৰ কাৰণে আমাক দিয়া আছে 1.5 যাব লাগিব পৰুৱাটো ইফালেও 1.5 যাব লাগিব লগতে এইটো আমাক দি দিছে দেখিছেনে 2.8 মানে আমি কি কৰিব লাগিব খাদ্য টুকুৰা চাৰিওফালে বগাওঁতে পৰুৱাটো যাব লাগিব 1.5 1.5 2.8 লগতে এই অৰ্ধবৃত্তটোৰ পৰিধি বা পৰিসীমা। এতিয়া অৰ্ধবৃত্তৰ পৰিধি বা পৰিসীমা আগতে আমি উলিয়াওঁতে পাইছিলোঁৱেই যিটো ওলাই 4.4 বা অংকটো আমি কৰিবও পাৰোঁ একেই যিহেতু মান আছে 4.4 বুলি পাতি দিলেও হ'ল। এতিয়া আমি পালোঁ 5.8 যোগ 4.4 সমান 10.2 চেণ্টিমিটাৰ অৰ্থাৎ দ্বিতীয় টুকুৰা খাদ্যৰ ওপৰেদি পৰুৱাটো যাওঁতে যাব লাগিব কিমান দূৰ 10.2 চেণ্টিমিটাৰ। আমি তৃতীয় টুকুৰালৈ যাওঁ। তৃতীয় টুকুৰা এইটো এটা অৰ্ধবৃত্ত হয় লগতে এই 2 যোগ 2 এই দুটা যাব লাগিব হয়নে। আমি লিখিলোঁ ইয়াত ব্যাসাৰ্ধ অৰ্ধবৃত্তটোৰ ব্যাস 2.8 ব্যাসাৰ্ধ 1.4 আগৰ অৰ্ধবৃত্তটোৰ সৈতে একে যোগ অৰ্থাৎ পৰিধি আমাৰ আগৰ সৈতে একেই হ'ব। আমি লিখিলোঁ খাদ্য টুকুৰা চাৰিওফালে যাওঁতে বগোৱা দূৰত্ব হ'ল অৰ্ধবৃত্তৰ পৰিসীমা বা পৰিধি যোগ 2 যোগ 2 অৰ্ধবৃত্তৰ পৰিধি আমি বাৰে বাৰে উলিয়াই থকা নাই কাৰণ আগৰ সৈতে যোগ একে আগতে আমি উলিয়াওঁতে 4.4 পাইছোঁ। তোমালোকে কৰিও দিব পাৰিবা বা নকৰাকৈ চিধা পাতিলেও শুদ্ধ হৈ দিব 2 2 4 4.4 যোগ 4 8.4 চেণ্টিমিটাৰ। এতিয়া আমি তিনিও টুকুৰাৰ ভিতৰত পালোঁ
দ্বিতীয় টুকুৰাত কি হৈছিলে 10.2 গৈছিলে, প্ৰথম টুকুৰাত 7.2 গৈছিলে আৰু 3 নম্বৰ টুকুৰাত গৈছিলে 8.4। সেয়েহে আমি লিখিলোঁ চিত্ৰত বিট থকা খাদ্য টুকুৰাৰ ওপৰেদি চাৰিওফালে বগাবলৈ বেছি দূৰ যাব লাগিব। আশা কৰিছোঁ 11.1ৰ অংককেইটা তোমালোকে বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'ত আমি 11.2 আলোচনা কৰিম। ধন্যবাদ।